আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে। 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে, গতিকে মাজত আমাৰ সময় আছে। আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে। 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে, গতিকে মাজত আমাৰ সময় আছে।